সংবিধানৰ নামত শপত লোৱা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী পদটোৰ গৰিমা যিধৰণে তেওঁ নষ্ট কৰিছে সমান্তৰালভাৱে তেওঁৰ যিটো কুৎসিত যিটো মন যিজন মানুহে অলপ দিনৰ আগতে অনুসূচিত ক্ষুদ্ৰসকলে সাধাৰণ জাতিৰ লোকক কেৱল শুশ্ৰূষা কৰিবৰ কাৰণে জন্ম হৈছে বুলি ক'ব পাৰে যিজন মুখ্যমন্ত্ৰীয়ে এছচি শিডিউল কাষ্টৰ কাম কেৱল আপাৰ কাষ্টক শুশ্ৰূষা কৰা যি এনেকুৱা মানদাত্তা যুগৰ কুৎসিত মানসিকতা বহন কৰে তেওঁৰ পৰা আপুনি ইয়াতকৈ বেছি ভাল কথা আশা কৰিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ ৰাজনীতিৰ কাৰণে এটা অশনি সংকেত যে এই ধৰণৰ কথা বতৰাই তেখেতে ৰাজনৈতিক ক্ষেত্ৰখনক কুলষিত কৰাৰ লগতে আমাৰ জাতীয় জীৱনলৈ এটা সাম্প্ৰদায়িক সংঘাতৰ পৰিস্থিতি সৃষ্টি কৰি পৰা কথা বতৰা ক'বলৈ আৰম্ভ কৰিছে।